আকৌ এবাৰ স্বাগতম জনাইছোঁ এইটো ইউটিউব চেনেলত। তো চোৱা, এইটো ভিডিঅ'ত আলোচনা কৰা হৈছে ক্লাছ 10ৰ ছায়েন্সৰ চেপ্টাৰ নাম্বাৰ 12, যাৰ নাম হৈছে বিদ্যুৎ বা ইলেক্ট্ৰিচিটি। চ' তোমালোকৰ ছায়েন্সৰ চেপ্টাৰ নাম্বাৰ 12 যিটো আছে, 12ৰ বিদ্যুতৰ চেপ্টাৰৰ গোটেই পাঠভিত্তিক প্ৰশ্নৰ লগতে অনুশীলনীৰ গোটেই প্ৰশ্ন উত্তৰ এইটো ভিডিঅ'ত আলোচনা কৰা হৈছে। চ' ভিডিঅ'টো শেষলৈকে নিশ্চয় চাই থাকিবা, আৰু ভিডিঅ'টো ক'ৰ পৰা চাই আছা নিশ্চয় কমেণ্ট কৰি জনাবা। তো চোৱা, পাঠভিত্তিক প্ৰশ্নৰ ভিতৰত যদি আমি চাওঁ, পোনপ্ৰথমে তোমালোকৰ পেজৰ তোমালোকৰ কিতাপৰ পেজ নাম্বাৰ 200ৰ কুৱেশ্যন নাম্বাৰ 1 দিয়া আছে প্ৰশ্নৱলীত, যে এটা বৈদ্যুতিক বৰ্তনী বুলিলে কি বুজা? যে বৈদ্যুতিক প্ৰবাহৰ সোঁত বব পৰা বন্ধ পথক বৈদ্যুতিক বৰ্তনী বোলে। প্ৰবাহৰ এককৰ সংজ্ঞা দিয়া। যে বিদ্যুৎ প্ৰবাহৰ এছআই একক হ'ল এম্পিয়াৰ। মনত ৰাখিবা যে বিদ্যুৎ প্ৰবাহৰ এছআই একক এম্পিয়াৰ। কোনো এক পৰিবাহীৰ মাজেৰে প্ৰবাহিত বিদ্যুৎ প্ৰবাহক 1 এম্পিয়াৰ বুলি কোৱা হয় যদিহে পৰিবাহীৰ কোনো অংশৰ 1 ছেকেণ্ডত 1 কুলম আধান প্ৰবাহিত হয়। গাণিতিকভাৱে 1 এম্পিয়াৰ ইজিকেলছ টু 1 কুলম ডিভাইডেড বাই 1 ছেকেণ্ড। 3 নম্বৰ প্ৰশ্ন দিয়া আছে যে 1 কুলম আধান হ'বলৈ হ'লে প্ৰয়োজন হোৱা ইলেক্ট্ৰনৰ সংখ্যা গণনা কৰা। যে এটা ইলেক্ট্ৰনৰ আধান E ইজিকেলছ টু 1.6 ইন্টু 10 টু দি পাৱাৰ মাইনাছ 19 কুলম। এইটো 1.6 ইন্টু 10 টু দি পাৱাৰ মাইনাছ 19 কুলম। মুঠ আধানৰ পৰিমাণ হৈছে 1 কুলম। ইলেক্ট্ৰনৰ সংখ্যা হ'ব N ইজিকেলছ টু Q বাই C, য'ত Q মানে হৈছে কুলম 1 কুলম, আৰু ইয়াতে C মানে হৈছে 1.6 ইন্টু 10 টু দি পাৱাৰ মাইনাছ 19। এইটো কি? আধানৰ সংখ্যা, মানে এটা ইলেক্ট্ৰনৰ আধান। এইখিনিক আমি কেলকুলেট কৰিলে 6.25 ইন্টু 10 টু দি পাৱাৰ 18 পাওঁ। ঠিক আছে? তো চোৱা, 10 টু দি পাৱাৰ 18 কেনেকৈ পোৱা যায়, এইটো বস্তু যদি কেলকুলেশ্যন চাব বিচাৰা তেতিয়াহ'লে চাব পাৰি। তো এইটো ভিডিঅ'ত এই গোটেই সৰু সৰু যিমান বস্তু আছে চব আলোচনা কৰা হৈছে। চ' ভিডিঅ'টো তুমি ধুনীয়াকৈ চাই থাকিবা একদম শেষলৈকে, গোটেইখিনি বস্তু ধুনীয়াকৈ বুজি পাবা। তো চোৱা, ইয়াতে যেতিয়া এই 10 টু দি পাৱাৰ 19টো ওপৰত উঠি যাব, তেতিয়াহ'লে 19টো প্লাছ হৈ যাব। তো প্লাছ হৈ যোৱাৰ লগে লগে এটা কাম কৰিম, ইয়াতে এটা 10 টু দি পাৱাৰ 18 লিখি দিম, আৰু এটা 10ক ইয়াতে ছেপাৰেট কৰি দিয়া। কৰিলা? অ'কে, তেতিয়াহ'লে 1 লগত যেতিয়া এই 10 টো ইনটু হ'ব 10 হৈ যাব, আৰু তলত কিমান আছে এটা আমাৰ ইয়াতে তলত কিমান দিয়া আছে 1.6 দি আছে। এতিয়া 10ত যদি তুমি 1.6ৰে পূৰণ কৰিব যোৱা, তেতিয়াহ'লে ডাইৰেক্ট পূৰণ কৰাত অকণমান অসুবিধা হ'ব। তো তুমি এটা কাম কৰিব পাৰা, এই 10ক যদি তুমি 10ৰে মাল্টিপুল কৰা কিমান হ'ব? 100 হৈ যাব। আৰু 16ক যদি 10ৰে পূৰণ কৰি দিয়া কিমান হ'ব? 1.6ক 10ৰে পূৰণ কৰি দিলে 16 হৈ যাব। এতিয়া এই 16ক তুমি 100ৰ পাতত হৰণ কৰিব পাৰা। যদি এইটোক আৰু ছুটি কৰিব খোজা তেতিয়াহ'লে এনেকৈ ছুটি কৰিব পাৰা। ইয়াতে 4 যাব কিবাৰ 4 বাৰ, এতিয়া 4 যাব কিবাৰ 25 বাৰ। এতিয়া 25ত তুমি যদি 4 হৰণ কৰা, চোৱা 6 4 গুণ 24, প্ৰথমে 4 বাৰ যাব, হয় নে নাই? 4 25ত কেইবাৰ যাব? 25ত প্ৰথমে কেইবাৰ যাব? 4 বাৰ গ'লে কিমান? 6 বাৰ গ'লে কিমান? 6 4 গুণ 24, বাকী থাকিল কিমান? 1। ইয়াতে এটা দশমিক দিয়াৰ লগে লগে শূন্য বহাই দিয়া। 10ত কেইবাৰ যাব? 2 বাৰ, 2 বাৰ গ'লে কিমান? 8, বাকী থাকিব 2। 2 বাকী থকাৰ লগে লগে আৰু এটা শূন্য ধৰি লোৱাৰ লগে লগে 4 যাব 20ৰ মাজত 5 বাৰ, তাৰমানে 6.5 হৈ যাব ইয়াৰ আনচাৰ। ঠিক আছে, এইখিনি বস্তু আমি ইয়াতে চালোঁ। চ' এতিয়া এটা কাম কৰোঁ, নেক্সট আমি প্ৰশ্নটো চাওঁ। তো নেক্সট প্ৰশ্নটো চোৱা, ইয়াতে কি দি আছে। ক'ত গুচি গ'ল এইটো? ৰ'বা 1 ছেকেণ্ড ৰ'বা। হা, তাৰপিছত চোৱা কি আছে নেক্সট, পৰিবাহী দুটাৰ প্ৰান্তৰ মাজত বিভৱ ভেদৰ বৰ্তাই ৰখা সঁজুলি এটাৰ নাম লিখা। যে ই এটা বেটাৰী বা বিদ্যুৎ কোষ। যে বিভৱ ভেদ বৰ্তাই ৰখা মানে মানে তাতে বিদ্যুৎ প্ৰবাহ কৰা, মানে তাতে আদান প্ৰদান কৰা। ঠিক আছে, সেইটো হৈছে কি বেটাৰী বা বিদ্যুৎ কোষ। দুটা বিন্দুৰ মাজৰ বিভৱ ভেদ 1 ভল্ট বুলি ক'লে কি বুজায়? যে দুটা বিন্দুৰ মাজৰ বিভৱ ভেদ 1 ভল্ট মানে হ'ল এটা বিন্দুৰ পৰা আনটো বিন্দুলৈ 1 কুলম আধান স্থানান্তৰ কৰোঁতে 1 জুল পৰিমাণৰ কাৰ্য কৰিব লগা হয়। 1 ভল্ট মানে 1 জুল ডিভাইডেড বাই 1 কুলম। তো 1 ভল্ট ইজ ইকুৱেল টু 1 জুল পাৰ কুলম। নাম্বাৰ 3 চোৱা, 6 ভল্ট বেটাৰী এটাৰ মাজেৰে চালিত হওঁতে প্ৰতি কুলম আধানক কিমান শক্তি দিয়া হয়? আধানৰ পৰিমাণ Q ইজ ইকুৱেল টু 1C। তো বিভৱৰ পাৰ্থক্য 6 ভল্ট, বিদ্যুৎ শক্তি Q ইন্টু V, তেতিয়াহ'লে 6 ইন্টু 1, তাৰমানে 6 জুল শক্তি দিয়া হয়। ঠিক আছে, এতিয়া চোৱা নেক্সট পাঠভিত্তিক প্ৰশ্ন আছে। পাঠভিত্তিক প্ৰশ্ন নেক্সট ইয়াতে কি কোৱা হৈছে, ইয়াতে তোমালোকে চাব পাৰা তোমালোকৰ কিতাপৰ পেজ নাম্বাৰ, এইটো চাবা পেজ নাম্বাৰ আছে তোমালোকৰ কিতাপৰ
যে 209ত যে পৰিবাহীৰ ৰোধ কি কাৰকৰ ওপৰত নিৰ্ভৰ কৰে যে এডাল পৰিবাহীৰ ৰোধ তলত দিয়া কাৰকটোৰ ওপৰত নিৰ্ভৰ কৰে যেনে তাঁৰডালৰ দৈৰ্ঘ্য তাঁৰডালৰ প্ৰস্থচ্ছেদ তাঁৰৰ পদাৰ্থ গুণাগুণ আৰু উষ্ণতা একেটা ওঠৰ লগত সংযোজিত একে পদাৰ্থৰ আন এডাল শকত আৰু এডাল ক্ষীণ তাঁৰৰ কোনডাল বেছি সহজে প্ৰবাহ চালিত হয় আৰু কিয় তো চোৱা বিদ্যুৎ প্ৰবাহৰ পাতল তাঁৰতকৈ শকত তাঁৰৰ মাজেৰে সহজে প্ৰবাহিত হয় কাৰণ তাঁৰৰ ৰোধ পাতল তাঁৰৰ ৰোধতকৈ কম মানে শকত তাঁৰৰ ৰোধ মানে পাতল তাঁৰতকৈ কম হয় অৰ্থাৎ কম ৰোধ হ'লে বেছি প্ৰবাহ পাৰ হৈ যায় মানে ৰোধ মানে কি বাধা দিলে পাৰ কম হ'ব আৰু বাধা কম হ'লে কি হ'ব বেছিকৈ পাৰ হ'ব গতিকে শকত তাঁৰৰ মাজেৰে বিদ্যুৎ সহজে প্ৰবাহিত হ'ব 3 নম্বৰত কি আছে ধৰা হওক বৈদ্যুতিক উপাদান এটাৰ দুই মূৰৰ মাজেৰে বিভৱ ভেদৰ আগৰ মানৰ আধান লৈ কমাওঁতে ৰোধৰ মান একে থাকে ইয়াৰ মাজেৰে চালিত প্ৰবাহৰ কি পৰিৱৰ্তন হ'ব বিভৱ ভেদৰ লগত প্ৰবাহৰ মানৰ সমানুপাতিক V is proportional to I গতিকে প্ৰবাহিত বিদ্যুতৰ পৰিমাণৰ আধা হ'ব পাউৰুটি খেকা বৈদ্যুতিক সঁজুলি আৰু বৈদ্যুতিক ইস্ত্ৰিৰ কুণ্ডলীত বিশুদ্ধ ধাতুৰে গঢ়াৰ বিপৰীতে সংকৰ ধাতুৰে গঢ়া হয় কিয় যে পাউৰুটি হেঁকা বৈদ্যুতিক সঁজুলিত বৈদ্যুতিক ইস্ত্ৰি এটাত কুণ্ডলীবোৰ সংকৰ ধাতুৰে গঢ়া হয় ইয়াৰ কাৰণবোৰ হ'ল সংকৰ ধাতুৰ আপেক্ষিক ৰোধ মৌলিক ধাতুতকৈ অধিক সঁজুলিবিলাক সোনকালে অধিক গৰম হয় অত্যাধিক তাপক সংকৰ ধাতুৰ জাৰণ নহয় চোৱা নেক্সট কুৱেশ্যন নম্বৰ 5ত কি কৈছে তালিকা 2.12 তুমি কিতাপত চাই ল'বা তথ্যৰ ব্যৱহাৰ কৰি তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া যে লো আৰু পাৰাৰ ভিতৰত কোনবোৰ অধিক ভাল পৰিবাহী যে লো আৰু পাৰাৰ ভিতৰত ভাল পৰিবাহী হ'ল যে আপেক্ষিক ৰোধ 10 into 10 to the power minus 10 ওম এর ভিতৰত লো ভাল পৰিবাহী কোনটো পদাৰ্থৰ আটাইতকৈ ভাল পৰিবাহী সিলভাৰ আটাইতকৈ ভাল পৰিবাহী আপেক্ষিক ৰোধ হৈছে ইয়াৰ 1.6 into 10 to the power minus 8 ওম ওকে সিলভাৰ মানে সবতকৈ বেছি পৰিবাহী বিদ্যুতৰ পৰিবাহী পাঠভিত্তিক প্ৰশ্নোত্তৰ চোৱা প্ৰতিৰোধ 2 ভল্টকৈ 3টাকৈ কোষৰ এটা বেটাৰী 5 ওম ৰোধৰ এটা 8 ওমৰ ৰোধক আৰু এটা 12 ওমৰ ৰোধক আৰু এটা প্লাগ চাবি শ্ৰেণীবদ্ধভাৱে সংযোগ কৰি এটা বৰ্তনীৰ নক্সা চিত্ৰ অংকন কৰা এতে 5 ওম 8 ওম 12 ওম এটা 2 ভল্টৰ বেটাৰী দিয়া আছে 3টা একটা সুইচ দিয়া আছে বৰ্তনীটো সজাই দিয়া হৈছে ঠিক আছে এতিয়া 2 নম্বৰ চোৱা কি কৈছে ৰোধক কেইটাৰ মাজেৰে যোৱা প্ৰবাহ জোখিবৰ বাবে ৰোধক কেইটাৰ মাজেৰে যোৱা প্ৰবাহৰ জোখিবৰ বাবে এটা এ মিটাৰ আৰু এটা 12 ওম ৰোধৰ দুই মূৰৰ মাজৰ বিভৱ ভেদৰ জোখিবৰ বাবে এটা ভল্ট মিটাৰ সংযোগ কৰি 1 নং প্ৰশ্ন দিয়া বৰ্তনী পুনৰ অংকন কৰা এ মিটাৰ আৰু ভল্ট মিটাৰৰ পাঠ কি হ'ব লিখা চোৱা এবাৰ ইয়াতে এ মিটাৰ লগোৱা হ'ব আৰু ইয়াতে এটা ভল্ট মিটাৰ লগোৱা হ'ব আৰু বাকি 5 ওম 8 ওম 12 ওমৰ ৰোধক লগোৱা আছে আৰু 2 ভল্টৰ 3টা ব্যাটাৰী লগোৱা আছে লগতে চাবি দিয়া আছে এতিয়া মুঠ বিভৱ ভেদ কি হ'ব 3 into 2 মানে 6 ভল্ট ওকে 2 ভল্টৰ কেইটা আছে 3টা ব্যাটাৰী আছে তো 6 ভল্ট মুঠ ৰোধক কিমান আছে এটা আছে 5 এটা আছে 8 এটা আছে 12 তো প্লাস কৰিলে 25 এ মিটাৰ পাও এ মিটাৰৰ পৰা পাও প্ৰবাহৰ কি আছিল I is equals to V by R কিমান ভল্ট আছিল 6 ভল্ট ৰোধ কিমান আছিল 25 তো কিমান এম্পিয়াৰ আহিব 0.24 এম্পিয়াৰ দিয়া ভল্ট মিটাৰৰ পৰা চোৱা V is equal to IR তো ভিৰ মান ইয়াতে I ৰ মান কিমান পালো 0.24 আৰু ইয়াতে R ৰেজিস্ট্যান্স কিমান আছিল ইয়াতে 12 আছিল তো 12 তো চোৱা ইয়াতে 12 আছিল ৰেজিস্ট্যান্সটো ইয়াতে 12 আছিল ৰোধ 12 আছিল তে 12 এর ইনটু কৰি দিয়া সো 2.88 ভল্ট তা নেক্সট চোৱা আকৌ আছে পাঠভিত্তিক প্ৰশ্ন তো এটো পাঠভিত্তিক প্ৰশ্ন আছে পেজ নাম্বাৰ আছে 216ত নিম্নোক্তবোৰৰ সমান্তৰাল সংযোজনত ৰোধক নিৰ্ণয় কৰা 1 ওম তাৰ পিছত 10 to the power 6 ওম 1 ওম 10 to the power 3 ওম আৰু 10 to the power 6 ওম তো চোৱা এতিয়া সমতুল্য ৰোধক R is equal to 1 ওম 1 into 10 to the power 6 divided by 1 plus 10 to the power 6 এটো কি হ'ব 1 ওমতকৈ কম হ'ব আৰু সমতুল্য ৰোধক কি হ'ব 1 into 10 to the power 3 ওম 10 to the power 6 ওম divided by 10 to the power 3 10 to the power 6 plus 1 into 10 to the power 6 plus 1 into 10 to the power 6 এটো 1 ওমতকৈ কম হ'ব এতিয়া চোৱা নাম্বাৰ 2 কি আছে 100 ওমৰ এটা বৈদ্যুতিক ভাল্ব 50 ওমৰ এটা পাউৰুটিৰ হেঁকা সঁজুলিৰ 500 ৰোধক এটা পানীৰ ফিল্টাৰত 220 ভল্টৰ উৎসৰ লগত সমান্তৰালভাৱে সংযোগ কৰা হৈছে যদি এটা বিদ্যুতিক ইস্ত্ৰি এটাত উৎসৰ লগত সংযোগ কৰা হয়
আৰু যদি ই আন তিনিওটা লোৱাৰ সমান প্ৰবাহ লয় তেন্তে স্থিৰটো ৰোধ কিমান হ'ব আৰু ইয়াৰ মাজেৰে চালিত প্ৰবাহ কিমান হ'ব লিখা। বৈদ্যুতিক ভাল্বৰ ৰোধ কিমান আছে 100 ওম, পাৱাৰ উঠি থকা সঁজুলি এটা ৰোধ কিমান আছে 50 ওম, পানীৰ ফিল্টাৰ ৰোধ কিমান আছে 500 ওম। এই তিনিটা বিদ্যুতিক সাৰঞ্জাম সমান্তৰালভাৱে সজ্জিত কৰিলে সমান্তৰালভাৱে ৰাখিলে কি হ'ব 1R = 1/R1 + R2 + R3। তো গোটেইকেইটাক চোৱা 100 আছে 50 আছে 500। তো তেতিয়াহ'লে ইয়াৰ LCM কিমান হ'ব 500। তো 500 বনাব গ'লে 50 লগত এটা 10 ইনটু কৰিব লাগিব, তাৰমানে এইটো হৈ যাব 10 আৰু ইয়াৰ লগত 5, তাৰমানে হ'ব ইয়াতে ওপৰত 5 হৈ যাব। তো 5 + 10 15 আৰু 1 16, ইয়াৰ তলত আহিব 500। তেতিয়াহ'লে এইটোক উল্টা কৰি দিলে কি হ'ব R/1 হ'ব, এইটো 500/60 লিখিব পাৰি, তাৰমানে এইটো হৰণ কৰিলে কিমান পাবা 31.25 ওম। এতিয়া বিদ্যুতিক স্থিৰ ৰোধ কি হ'ব যে তিনিটা বিদ্যুতিক সাৰঞ্জামৰ সমতুল্য ৰোধৰ সমান, এতিয়া 31.25 হ'ব। এতিয়া প্ৰয়োগ কৰা বিভৱ 220 ভল্ট বুলি কোৱা হৈছিল, তেতিয়াহ'লে বিদ্যুৎ প্ৰবাহৰ পৰিমাণ কি হ'ব I = V/R, ভিৰ মান 220 ভল্ট, ৰোধ কিমান আছিল 31.25, তেতিয়াহ'লে 7.02 এম্পিয়াৰ হ'ব ইয়াৰ ফাইনেল এনচাৰ। এতিয়া নেক্সট নাম্বাৰ 3 কি কৈছে এটা বেটাৰীৰ লগত বৈদ্যুতিক সঁজুলিবোৰ শ্ৰেণীবদ্ধ সজ্জাত সংযোগ কৰাতকৈ সমান্তৰাল সজ্জাত সংযোগ কৰিলে কি কি সুবিধা হয়। বিদ্যুতিক সঁজুলি সমান্তৰালভাৱে সজ্জিত কৰিলে যি সুবিধাবোৰ পোৱা যায় সেইবোৰ হ'ল প্ৰতিটো সঁজুলি সম্পূৰ্ণ বেটাৰীৰ সমান বিভৱ পাৰ্থক্য পায়, ৰোধ অনুযায়ী প্ৰতিটো সঁজুলি প্ৰভাৱ পায়, সঁজুলিৰ ছুইচ জ্বলা আৰু বন্ধ কৰা হয়, বাকী সঁজুলিবোৰ চলি থাকে। এতিয়া 2 ওম 3 ওম আৰু 6 ওম তিনিটা ৰোধক কেনেকৈ সংযোগ কৰিলে সিহঁতৰ মুঠ ৰোধ 4 ওম হ'ব 1 ওম পোৱা যাব, এইটো দেখুৱাব দিছে। তো চোৱা যদি R1 আৰু ইয়াতে R2 লগত R3 কানেক্ট কৰি এইটো R2 R3 কৰা হয় তেতিয়াহ'লে ইয়াতে 4 ওম আহিব, আৰু যদি সমতুল্যভাৱে সজোৱা হয় মানে 1/R = 1/R1 R2 R3 তেতিয়াহ'লে এইটো এনচাৰ গৈ কিনে 6/6 আহিব, তেতিয়াহ'লে কি ক'বা যে তেতিয়াহ'লে ইয়াৰ ৰোধ 1 ওম হ'ব। ঠিক আছে, নেক্সট 5 ওম 8 ওম 12 ওম 24 ওম চাৰিটা কুণ্ডলী লগাই পাব পৰা সৰ্বোচ্চ আৰু সৰ্বনিম্ন ৰোধৰ মান কিমান হ'ব। তো ৰোধ তেতিয়াহ'লে কিমান আছে 48 ওম, তেতিয়াহ'লে এইটো যদি আমি সবাতকৈ ইয়াতে কি আছিল প্ৰথমটো কি আছিল সৰ্বাধিক বেছি, মানে যদি এইটোক আমি কি কৰোঁ যে চিৰিয়েল এটাকে সজাই দিওঁ সমান্তৰাল সজ্জাত আমি যদি সজাই দিওঁ তেতিয়াহ'লে কি হ'ব এইটো 48 ৰোধ হৈ যাব। কিন্তু যদি এইটোক আমি কি কৰোঁ সবাতকৈ কম ৰোধ পাব বিচাৰোঁ তেতিয়াহ'লে সমান্তৰাল সজ্জাত আমি সজাব লাগিব, তেতিয়াহ'লে 1/4 1/8 1/12 1/24, তেতিয়াহ'লে 1/2 মানে 1/R = 1/2, তাৰমানে R = 2 ওম হৈ যাব। এতিয়া চোৱা নেক্সট আছে পাঠভিত্তিক প্ৰশ্ন। এতিয়া পাঠভিত্তিক প্ৰশ্নটো যদি আমি চাওঁ পেজ নাম্বাৰ তোমাৰ কিতাপত আছে 218, অ'কে 218ত চোৱা। এতিয়া বৈদ্যুতিক হিটাৰ এটাৰ তাপ উপাদানডাল দীপ্ত হয় কিন্তু সংযোগী তারবোৰ এনে নহয় কিয়, মানে সেইটো ৰঙা হৈ যায় কিয় গৰম হৈ কেনে, সেইটো কথা কোৱা হৈছে যে এটা ইলেক্ট্ৰনিক হিটাৰৰ তারবোৰ গৰম নহয় কিন্তু বাকী অংশবোৰ গৰম হয়। ইয়াৰ কাৰণ হ'ল হিটাৰৰ বাকী অংশবোৰ উচ্চ ৰোধকৰ কাৰণে গৰম হয় আৰু তাৰৰ ৰোধটো কম হোৱাৰ বাবে গৰম কম হয়, মানে তাৰত ৰোধ কম সেইকাৰণে গৰম কম হয়, কিন্তু যিখিনি বাকী বস্তু থাকে সেইখিনি ৰোধ বেছি থাকে কাৰণে সেইখিনি গৰম হৈ যায়। নাম্বাৰ 2 কি আছে 960 কুলম আধান 1 ঘণ্টাত 50 ভল্ট বিভৱ বেদৰ মাজেৰে সঞ্চাৰিত হ'লে উৎপাদিত তাপৰ পৰিমাণ উলিয়া। ইয়াতে কিউৰ ভেলু কিমান দিয়া আছে 96,000 কুলম, সময় কিমান লৈছে 1 ঘণ্টা, 1 ঘণ্টাত কিমান ছেকেণ্ড 60 × 60, তাৰমানে 3600 ছেকেণ্ড। ইয়াতে কিমান ভল্টৰ কথা কৈছে 50 ভল্টৰ কথা কৈছে। ঠিক আছে, তেতিয়াহ'লে আমাক উলিয়াব লাগে তাপৰ পৰিমাণ, হিট উলিয়াব লাগে। তো হিটৰ ফৰ্মুলা কি আছিল V × Q, তো ভিৰ লগত কিউৰ ভেলুটো পূৰণ কৰি দিয়া, তো 48 লাখ জুল হৈ যাব ইয়াৰ শুদ্ধ উত্তৰ। নেক্সট 3 নম্বৰ কুৱেশ্যন কি কৈছে 20 ওম ৰোধৰ এটা বৈদ্যুতিক ইস্ত্ৰিয়ে 5 এম্পিয়াৰ প্ৰবাহ লয়, 30 ছেকেণ্ডত উৎপন্ন হোৱা তাপৰ পৰিমাণ গণনা কৰা। যে R = 200 ওম দিয়া আছে, I = 5 এম্পিয়াৰ, T = 3 ছেকেণ্ড। উৎপাদিত তাপৰ পৰিমাণ I² × RT, তেতিয়াহ'লে I² মানে 5² প্লাছ ইনটু 20 ইনটু 30, তেতিয়াহ'লে কিমান আহিব 15,000 জুল। এতিয়া নাম্বাৰ 1ত কি আছে পাঠভিত্তিক প্ৰশ্নত এটা বৈদ্যুতিক প্ৰবাহে যোগান ধৰা শক্তিৰ হাৰে কিয়ে নিৰূপণ কৰে, এইটো আছে পেজ নাম্বাৰ 220ত। তো চাবা যে এটা বৈদ্যুতিক বৰ্তনী ৰোধ প্ৰবাহ যোগান ধৰা বিদ্যুৎ শক্তিৰ হাৰ নিৰূপণ কৰে। এটা বৈদ্যুতিক মটৰে 220 ভল্ট লাইনৰ পৰা 5 এম্পিয়াৰ প্ৰবাহ লয়,
মটৰটোৰ ক্ষমতা 2 ঘণ্টাত ব্যয় কৰা শক্তিৰ উলিয়া। তো চোৱা আই মানে কিমান দি আছে 5 এম্পিয়াৰ, ভল্ট কিমান দি আছে 220 ভল্ট, সময় কিমান লাগে 2 ঘণ্টা, তাৰ মানে 2 ইনটু 60 ইনটু 60 কৰিলে 7200 ছেকেণ্ড পাই যাবা। ক্ষমতাৰ ফৰ্মুলা কি আছিল ভি ইনটু আই, তো 220 ইনটু 5 তাৰ মানে 1100 ৱাট আহি যাব। বিদ্যুতিক শক্তিৰ পৰিমাণ পি ইনটু টি, কিমান সময়ত কিমান বিদ্যুৎ প্ৰবাহিত হৈছে, তো 1100 ইনটু 7200 ছেকেণ্ড, তো দুটা কিন্তু কৰিলে 79,20,000 জুল হৈ যাব ইয়াৰ ফাইনেল এনচাৰ। অ'কে, এতিয়া চাম আমি পাৰ্ট ভিত্তিক প্ৰশ্নকেইটা। চ' পাৰ্ট ভিত্তিক প্ৰশ্ন চালে ইয়াতে আমাক টোটেল 18টা প্ৰশ্ন দি আছে, এই গোটেইকেইটা এটা এটাকে এইটো ভিডিঅ'ত আলোচনা কৰা হৈছে। চ' ভিডিঅ'টো শেষলৈকে নিশ্চয় চাই থাকিবা। তো চোৱা আৰ ৰোধক এটাৰ তাৰ 5টা সমান ভাগলৈ বিভক্ত কৰা হ'ল। এই অংকবোৰ সমান্তৰালভাৱে সংযোগ কৰা হ'ল। যদি সজ্জাটোৰ সমান্তৰাল ৰোধ আৰ, তেতিয়াহ'লে আৰ আৰু আৰৰ অনুপাত কি হ'ব, যাৰ অনুপাত হ'ব 25। অ'কে, ইয়াতে কিয় 25 হয় এইটো বস্তু দেখাই দিয়া হৈছে, চ' নিশ্চয় চাই ল'বা। তলৰ কোনটো ৰাশিয়ে বৈদ্যুতিক ক্ষমতা নিৰ্দেশ কৰে, আই আৰ স্কোৱাৰ নে আই আৰ স্কোৱাৰ, প্ৰথমটো আই স্কোৱাৰ আৰ, দ্বিতীয়টো আই আৰ স্কোৱাৰ, তৃতীয়টো ভি স্কোৱাৰ বাই আৰ। এইটো শুদ্ধ উত্তৰ কি হ'ব আই আৰ স্কোৱাৰ। এতিয়া আই মানে কি আৰু আৰ মানে কি কমেণ্ট কৰি জনাবাচোন মোক। এতিয়া চোৱা নেক্সট নাম্বাৰ 3ত এটা বৈদ্যুতিক বাহুত 220 ভল্ট আৰু 100 ৱাট চিহ্নিত কৰা আছে। যেতিয়া 110 ভল্টত ইয়াক ব্যৱহাৰ কৰা হয়, ই লোৱা ক্ষমতা হ'ব 25 ৱাট। কেনেকৈ আহিব এইটো বস্তু ইয়াতে দেখুৱাই দিয়া হৈছে, নিশ্চয় চাই ল'বা। 4 নম্বৰ প্ৰশ্নত কি আছে, একে পদাৰ্থ দুডাল দৈৰ্ঘ্যৰ আৰু একে ব্যাসৰ পৰিবাহী তাৰৰ প্ৰথম শ্ৰেণীবদ্ধ সজ্জা আৰু তাৰপিছত সমান্তৰাল সজ্জাত এটা বৰ্তনীত একোটা বিভৱত সংযোগ কৰা হ'ল। শ্ৰেণীবদ্ধ সমান্তৰাল সজ্জাত সৃষ্টি হোৱা তাপৰ অনুপাত কি হ'ব, তাপৰ অনুপাত হ'ব 1:4, 14 নহয় 1:4 হ'ব। অ'কে, এতিয়া দেখুৱাই দিয়া হৈছে 1:4 কেনেকৈ আহে চাই ল'বা। অ'কে, নাইবা স্ক্ৰীনশ্বট মাৰি লোৱা। নাম্বাৰ 5ত কি আছে, দুটা বিন্দুৰ মাজৰ বিভৱভেদ জুখিবলৈ বৰ্তনী এটাৰ ভল্টমিটাৰ কেনেকৈ সংযোগ কৰা হয়। যে দুটা বৈদ্যুতিক বৰ্তনীত 2 মেৰুৰ বিভৱভেদৰ পাৰ্থক্য জোখাৰ বাবে ভল্টমিটাৰ সমান্তৰালভাৱে স্থাপন কৰা হয়। এডাল তামৰ তাৰৰ বেগ আছে 0.5 মিলিমিটাৰ আৰু ৰোধকতা আছে 1.6 × 10⁸ ওম মিলিমিটাৰ। 10 ওম ৰোধ পাবৰ বাবে এই তাঁৰডালৰ দৈৰ্ঘ্য কিমান হ'ব লাগিব। যদি তাঁৰডালৰ বেগ দুগুণ কৰা হ'ল, ৰোধৰ পৰিৱৰ্তন কিমান হ'ব। যে ইয়াত আৰ মানে কিমান আহিব, ব্যাসাৰ্ধ, বেগ যদি 0.5 হয় ব্যাসাৰ্ধ কিমান হ'ব 0.25। তো মিলিমিটাৰক চেণ্টিমিটাৰ বনাই দিয়া, চেণ্টিমিটাৰ বনালে কি আহিব, আকৌ এইটোক 10ৰে ডিভাইড কৰিব লাগিব, তেতিয়াহ'লে 0.025 চেণ্টিমিটাৰ। এতিয়া ৰোধ আৰু এতিয়া ৰৰ ভেলু কিমান দিয়া আছে 1.6 × 10⁻6 ওম ইয়াতে দিয়া আছিল। এতিয়া চোৱা এতিয়া 1.6 × 10⁸ দিয়া আছিল, এইটো 1.6 × 10⁸ হ'ব, এইটো 10⁸ লিখি দিবা। অ'কে, আৰ ইজিকেল কিমান আছে 10 ওম দিয়া আছে, এলৰ ভেলুটো উলিয়াব লাগে। আমি জানো যে আৰৰ ফৰ্মুলা কি আছিল ৰ এল বাই আৰ। এতিয়া ৰ ৰাখি দিয়া, এ মানে কি আছিল, এ মানে আছিল পাই আৰ স্কোৱাৰ, এ মানে পাই আৰ স্কোৱাৰ। পাই আৰ স্কোৱাৰ কিয় চোৱা, পাই আৰ স্কোৱাৰ কি আছিল, বৃত্তৰ কালি আছিল পাই আৰ স্কোৱাৰ, হয় না নাই, তাৰ এটা কি থাকে বৃত্তাকাৰ থাকে, সেই লিখা হৈছে পাই আৰ স্কোৱাৰ। এতিয়া ইয়াৰ পৰা যদি আমি চাওঁ, তো এল মানে কি হ'ব, এই পাই আৰ স্কোৱাৰ ডিভাইড আছে, লেফ্টত আহিলে আৰৰ লগত ইনটু হৈ যাব, ৰটো এলৰ লগত ইনটু আছিল, চ' ডিভাইড হৈ যাব। গোটেইখিনি এবাৰ বহাই কিনে কেলকুলেট কৰি দিলে আমি পাইৰ ভেলু 3.14, আৰ স্কোৱাৰ ভেলু 0.25, 0.025 স্কোৱাৰ কৰি দিয়া, আৰ বাই ইয়াতে ৰ, আৰ বাই ৰ ইয়াতে কিমান আহিব 10। অ'কে, চ' 10 লিখি দিয়া হৈছে। তো গোটেইখিনি কেলকুলেট কৰিলে আমি 122.6 মিটাৰ পাই যাম। এতিয়া আৰৰ ভেলুটো আকৌ বহাই দিয়া, এতিয়া চোৱা পাই আৰ স্কোৱাৰ, আৰ মানে কি ডি স্কোৱাৰ বাই এ, ইয়াতে বহাই দিয়াৰ পিছত আমি আৰ ইজ প্ৰফেচনেলটো 1/d স্কোৱাৰ পাই যাম। অ'কে, তেতিয়া যেতিয়া তাঁৰডালৰ বেগ দুগুণ কৰা হয় তেতিয়া মূল মানৰ 1/4 হয়। এতিয়া ৰোধ 10/2 হ'লে 2.5 ওম হ'ব, এই ৰোধৰ পৰিৱৰ্তন হ'ব 10 - 2.5, তাৰ মানে 7.5 হৈ যাব ইয়াৰ আনচাৰ। গোটেই বস্তুখিনি লিখি ল'বা, লিখি ল'লে আৰু ধুনীয়াকৈ বুজি পাবা, নাইবা বুজি পোৱাত অকণমান অসুবিধা হ'লে ভিডিঅ'টো ৰিপিট এবাৰ চাই ল'বা, তেতিয়া ধুনীয়াকৈ বুজি পাই যাবা। এতিয়া নেক্সট কুৱেশ্যন নাম্বাৰ 7ত কি কৈছে, এটা প্ৰদত্ত ৰোধকৰ মাজত প্ৰবাহিত প্ৰবাহ আয়ৰ মান আৰু পাৰস্পৰিক বিভৱভেদ ভিৰ মান তলত দিয়া হ'ল। ইয়াতে দিয়া আছে, তেতিয়াহ'লে ভি আৰু আইৰ মাজত এটা লেখ অংকন কৰা আৰু ৰোধৰ উলিয়া। তো লেখ অংকন কৰিব গ'লে ভেলু কেইটা বহাব লাগিব। তেতিয়া 0.5 হ'লে 1.6, 1 হ'লে 3.4, 2 হ'লে 6.7, 3 হ'লে 10.2, 4 হ'লে 13.2।
তো ইয়াতে দেখুৱাই দিয়া হৈছে ওকে এতিয়া নাম্বাৰ 4 কি আছে 8ত কি আছে যেতিয়া এটা অজ্ঞাত ৰোধ 12 ভোল্ট এটা বেটাৰীৰ লগত সংযোগ কৰা হয় তেতিয়া 2.5 মিটাৰ এম্পিয়াৰৰ প্ৰবাহ চালিত হয় ৰোধকটো ৰোধ উলিয়া এতিয়া ভি মান দিয়া আছে 12 ভোল্ট আই মান দিয়া আছে 2.5 মিটাৰ এই মানে দিয়া আছে 2.5 ইনটু 10 টু দি পাৱাৰ -3 এম্পিয়াৰ তো তেতিয়াহ'লে আমাক উলিয়াব লাগে কি ৰোধটোৰ ৰোধ উলিয়াব লাগে যে ৰোধকটোৰ ৰোধ উলিয়াব লাগে তো আর মানে কি ভি বাই আই তো ভিৰ ভ্যালু বহাই দিয়ে আইৰ ভ্যালু বহাই দিয়ে ক্যালকুলেট করলে 48000 পাই যাম 4800 পাই যাম তো ক্যালকুলেট করতে অসুবিধা হলে এটা কাম করিবা এই তলত এটা 10 ইনটু করে দিবা উপৰত এটা 10 ইনটু করে দিবা তো এটা হৈ যাব 120 এটা হৈ যাব 25 তো 120 25 ধুনিয়াকে ক্যালকুলেট কৰিব পাৰিবা আকৌ 10 টু দি পাৱাৰ -3 উপৰত 10 টু দি পাৱাৰ +3 হৈ যাব তাৰ মানে 1000 লিটাৰে পূৰণ কৰিলে আনসাৰ আহি যাব এতিয়া 9 নম্বৰত কি কৈছে যে 9 ভোল্ট বেটাৰী এটাৰ লগত 0.2 0.3 0.4 0.5 আৰু 12 ৰোধৰ কেইটামান শ্ৰেণীবদ্ধভাৱে সংযোগ কৰা হৈছে যে 12 ওম ৰোধৰ ৰোধকটোৰ মাজত কিমান প্ৰবাহ চালিত হৈছে যে ইয়াতে মুঠ ৰোধ কিমান আছে 13.4 ওম বিভৱ পাৰ্থক্য কিমান কৈছে 9 ভোল্ট বৰ্তনীৰ প্ৰবাহিত বিদ্যুতৰ পৰিমাণ কিমান আহিব ভি বাই আৰ তো 9 ভোল্ট ডিভাইড বাই 13.4 ওম তো কিমান আহিব ইয়াতে 0.67 এম্পিয়াৰ ওকে হৈ গ'ল এতিয়া চোৱা নেক্সট কোৱেশ্চন নাম্বাৰ 10 কি কৈছে 176 ওম ওমৰ কিমানটা ৰোধক হলে 220 ভোল্টৰ লাইনৰ এটাত 5 এম্পিয়াৰ পোৱা যাব তো 176 ওম বিশিষ্ট সংখ্যাৰ ৰোধক এটা সমান্তৰালভাৱে সংযোগ কৰা হৈছে এতিয়া যে 1 by r is equal to 1 by 76 1 by 76 plus dot 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 up to n সংখ্যক পদলৈকে তেতিয়াহ'লে এইটো গোটেইকেইটা প্লাছ কৰিলে কি হ'ব এলচিএম হ'ব 176 আৰু 1 plus 1 plus এনেকৈ কেইটা আছে n টা এইটো উল্টা কৰি দিলে r is equal to 176 divided by n তো ওমৰ সূত্ৰ প্ৰয়োগ কৰি r is equal to v by i এইটো উল্টা কৰি দিলে 176 by n 220 by 5 তো n is equal to 176 into 5 divided by 220 is equal to 4খন সমান্তৰাল ৰোধক লাগিব 11 নম্বৰ কোৱেশ্চনত দি আছে প্ৰতিটো 6 ওম ৰোধৰ বাবে তিনিটা ৰোধক কেনেদৰে সংযোগ কৰিলে সজ্জাটো সমতুল্য হ'ব তো ইয়াতে চোৱা আমি যে r is equal to r1 r1 r2 r3 divided by r2 plus r3 কৰো তেতিয়াহ'লে 9 ওম হ'ব আকৌ আমাক যদি 4 ওম বনাব লাগে 4 ওম বনাব লাগে তেতিয়াহ'লে কেনেকৈ সজাব লাগিব তেতিয়াহ'লে সজাব লাগিব যে 12 into 6 divided by 12 plus 6 12 ক'ত আছিল 12 আছিল ইয়াতে এটা কি আছিল ইয়াতে এটা 12 ওম ল'ব লাগিব এটা 6 ওম ল'ব লাগিব ডিভাইড বাই 12 প্লাস 6 কৰিলে আমি 4 ওম পাই 4 ওম পাই যাম ওকে তেতিয়াহ'লে 4 ওমৰ এটা ৰোধক আমি পাই যাম নাম্বাৰ 12ত কি আছে বাহু কেইটাৰ বৈদ্যুতিক বাল্ব 220 ভোল্ট লাইনত ব্যৱহাৰ হোৱাৰ বাবে তৈয়াৰ কৰা হৈছে 10 ওমেগা সরি 10 ওয়াটে চিহ্নিত করা হয়েছে যদি চালিত হওয়া সর্বোচ্চ প্রবাহ 5 এম্পিয়ার হয় কিমানটা বাল্ব সমান্তরালভাবে 220 ভোল্ট লাইনৰ লগত সংযোগ কৰিব লাগিব যে প্ৰতিটো বাল্বৰ ৰোধ R is equal to V square by P 220 square divided by 10 is equal to 4840 ওম ধৰা হল n সংখ্যক বাল্বৰ পৰস্পৰ সমান্তৰালভাৱে সজ্জিত কৰা হৈছে তো 1 by R P is equal to 1 by 4840 1 by 4840 n সংখ্যক পদ তো n by 4840 আহিব যেটা উল্টা কৰি দিলে কি হ'ব R P is equal to 4840 divided by n তো কিমান ভোল্ট আছিল 220 কিমান এম্পিয়াৰ আছিল 5 এম্পিয়াৰ তো মোৰ সূত্ৰৰ মতে V by R তো ভ্যালু কেটা বহাই দিলে আমি ইয়াৰ পৰা n ৰ ভ্যালুটো 110 পাম তাৰ মানে 110 খন বাল্ব লাগিব নাম্বাৰ 13ত কি দি আছে 220 ভোল্ট লাইনৰ লগত সংযোগ কৰা এটা বৈদ্যুতিক সোলাৰ গৰম ফলিখন দুটা ৰোধক কুণ্ডলী এ আৰু বি আছে আৰু প্ৰত্যেকৰ ৰোধক 24 ওম যিকেইটা পৃথকে পৃথকে শ্ৰেণীবদ্ধ আৰু সমান্তৰাল সজ্জাত সংযোগ কৰিব পাৰি এই তিনিটা ক্ষেত্ৰত প্ৰবাহ কি হ'ব যেতিয়া বৰ্তনী দুটা পৃথকভাৱে ব্যৱহাৰ কৰা হয় তেতিয়া R is equal to 24 ohm, V is equal to 220 volt. তো প্রবাহ I is equal to V by R, 220 volt divided by 24 ohm is equal to 9.167 ampere. তো দুটা বৰ্তনী যেতিয়া শ্ৰেণীবদ্ধভাৱে সজ্জিত কৰা হয় তেতিয়া R is equal to 24 plus 24 মানে 48 আৰু ভোল্ট কিমান আহিব 220 ভোল্ট তো প্রবাহ I is equal to V by R তাৰ মানে 220 divided by 48 তাৰ মানে 4.58 ampere. সো দুটা বৰ্তনী যেতিয়া সমান্তৰালভাৱে সজ্জিত কৰা হয় তেতিয়া R is equal to 24 into 24 divided by 24 plus 24 মানে 12 ohm V is equal to 220 volt okay এটা নাম্বার 14 চোৱা 2 ওম ৰোধক এটা ব্যৱহাৰ কৰা ক্ষমতা তলৰ প্ৰতিটোৰ ক্ষেত্ৰত উলিওৱা মানে 2 ওম বনাব লাগে
প্ৰথমটো কিমান আছে 12 আৰু 2.2 ৰোধক দুটা 6 ভোল্ট বেটাৰীৰ লগত শ্ৰেণীবদ্ধভাৱে সজোৱা হৈছে। এতিয়া চোৱা, এতিয়া দেখাই দিয়া হৈছে বৰ্তনী। এতিয়া কিমান আছিল, এটা আছিল 12, এটা আছিল 2.2, এটা আছে 12, এটা আছে 2.2, 6 ভোল্টৰ বেটাৰীৰ লগত লগোৱা হৈছে। তেতিয়াহ'লে এই দুটা প্লাছ কৰিলে কিমান আহিব, এটা 1 ওম লোৱা হৈছে, এটা 2 ওম লোৱা হৈছে, 3 ওম, 6 ভোল্টৰ বেটাৰী। তেতিয়াহ'লে কি আহিব, I is equal to V by R, তো 6 ভোল্ট ডিভাইডেড বাই 3 ওম, তাৰমানে 2 এম্পিয়াৰ। এতিয়া ক্ষমতা কিমান আহিব, I স্কোয়ার R, তাৰমানে 2 স্কোয়ার ইন্টু 2, তাৰমানে 8 ওয়াট। ওকে, এইটো আছিল কুৱেশ্যন নাম্বাৰ 14ৰ সমাধান। এইটো এটা বস্তু মন কৰিবা ইয়াতে, যে এইটো 1 ওম আৰু এইটো 2 ওমৰ কথা কোৱা হৈছে। এইটো 1 ওম আৰু 2 ওম, এইটো 12 নহয়, এইটো 1 ওম আৰু 2 ওমৰ কথা ইয়াতে কোৱা হৈছে। নেক্সট নাম্বাৰ 2ত কি আছে, যে বৰ্তনীটোত এটা 12 ওম আৰু এটা 2 ওম লোৱা হৈছে, আৰু ইয়াতে বেটাৰীৰ লগত সংযোগ কৰা হৈছে। তেতিয়াহ'লে ইয়াৰ ক্ষমতা আহিব V স্কোয়ার বাই R, তাৰমানে 4 স্কোয়ার ডিভাইড বাই 2, তাৰমানে 8 ওয়াট। নাম্বাৰ 15ত কি আছে, 220 ভোল্টত 100 ওয়াটৰ চিহ্নিত আৰু অন্যটো 220 ভোল্টত 60 ওয়াটৰ চিহ্নিত দুটা বৈদ্যুতিক চাকি বৈদ্যুতিক যোগানৰ লগত সমান্তৰালভাৱে সংযোগ কৰা হৈছে। যদি যোগান বিভাগত 220 ভোল্ট কিমান প্ৰবাহ ল'ব উলিয়াব লাগে। যে মুঠ ক্ষমতা কিমান, 100 প্লাছ 60, 160 ওয়াট যায় আছে তাতে, বিভৱ আছে 220, ক্ষমতা আছে কিমান, ক্ষমতা হ'ব VI। তো I মানে কি হ'ব, ক্ষমতা বাই V, ক্ষমতা আছিল 160 আৰু ইয়াতে ভোল্ট কিমান ভোল্ট আছে 220 ভোল্ট। তো আমাৰ এনসার আহিব 0.727 এম্পায়াৰ। নাম্বাৰ 16 আছে কি, কোনটোৱে বেছি শক্তি ব্যৱহাৰ কৰিব, 250 ওয়াট টেলিভিছনৰ সেট 1 ঘণ্টা চলিলে নে 1200 ওয়াটৰ ৰুটি সেকা সঁজুলি এটা 10 মিনিট চলালে। তো চোৱা, আমি তেতিয়াহ'লে ইয়াৰ ক্ষমতা উলিয়াম। তো 250 ওয়াটৰ ক্ষমতাৰ এটা টেলিভিছনৰ ইয়াতে কিমান ওয়াট গৈছে, যে 250 ওয়াট পাৰ ঘণ্টা। তেতিয়াহ'লে 12 ওয়াটৰ ক্ষমতা বিশিষ্ট পাৱাৰ ৰুটি সেকা 10 মিনিটত ব্যৱহৃত শক্তিৰ পৰিমাণ 12 ইন্টু, ইয়াতে কিমান আহিব 1200 ইন্টু ইয়াতে 12 মিনিট। সো 12 মিনিট নহয় 10 মিনিট, 10 মিনিট চলাইছিল। 10 মিনিট মানে কি, ইয়াতে যদি আমি চাওঁ 10 মিনিট, তেতিয়াহ'লে ইয়াতে কি কৰিবা 10 ডিভাইডেড বাই 60, এটা 12 মানে 10 ডিভাইডেড বাই 60, তেতিয়াহ'লে এইখিনি ক্যালকুলেট কৰি কিমান আহিব 240 ওয়াট পাৰ ঘণ্টা। তেতিয়া ইয়াতে গৈছিল 250 ওয়াট পাৰ ঘণ্টা, ইয়াতে 240 পাৰ ওয়াট ঘণ্টা গৈ আছে। তেতিয়াহ'লে আমি কি ক'ম, এটা পাৱাৰ ৰুটি সেকা সঁজুলি এটা টেলিভিছন সেটত বেছি বৈদ্যুতিক শক্তি খৰচ হৈছে। ঠিক আছে, ওকে। এতিয়া চোৱা, নেক্সট আছে কুৱেশ্যন নাম্বাৰ 17ত কি আছে, যে 8 ওম ৰোধৰ এটা বৈদ্যুতিক চলাই 2 ঘণ্টা চলোৱাতে মেইনৰ পৰা 15 এম্পিয়াৰ প্ৰবাহ লয়। চোলাৰটোত তাপ উৎপন্ন হোৱাৰ হাৰ উলিওৱা। এইটো ৰোধ আছে 8 ওম, ইয়াতে আইৰ ভেলু আছে 15 এম্পিয়াৰ, টি আছে 2 আৱাৰ। তেতিয়াহ'লে বৈদ্যুতিক চোলাত প্ৰতি ঘণ্টাত সৃষ্টি হোৱা তাপৰ পৰিমাণ হ'ব P is equal to I স্কোয়ার, মানে 15 স্কোয়ার ইন্টু, তাৰ মানে 1800 জুল পাৰ ছেকেণ্ড। এতিয়া 18 নম্বৰ কি আছে, ব্যাখ্যা কৰা। বৈদ্যুতিক চাকিত বেছিভাগ টাংষ্টেনৰ ফিলামেণ্ট কিয় ব্যৱহাৰ কৰা হয়। যে বিদ্যুৎ তাপীয় সঁজুলিত যেনে ৰুটি সেকা সঁজুলি ইস্ত্ৰিৰ কাৰণে বিশুদ্ধ ধাতুৰ পৰিৱৰ্তে সংকৰ ধাতু কিয় ব্যৱহাৰ কৰা হয়। তেতিয়া প্ৰথমে চোৱা, প্ৰশ্ন নম্বৰ 1ত কি আছিল, যে বৈদ্যুতিক চাকিত বেছিভাগ টাংষ্টেন ফিলামেণ্ট কিয় ব্যৱহাৰ কৰা হয়। বৈদ্যুতিক চাকিত টাংষ্টেনৰ তার বহুলভাৱে ব্যৱহাৰ কৰা হয়, কাৰণ মিহি টাংষ্টেনৰ ৰোধ আৰু গলনাংক অতি বেছি। গলনাংক বেছি হ'লে 3410 ডিগ্ৰী সেলসিয়াছ যেতিয়া ইয়াৰ মাধ্যমে বিদ্যুৎ প্ৰবাহিত হয়, তেতিয়া এই মিহিতাৰ গৰম হয় আৰু আলোক বিক্ষেপণ কৰে। 2 নম্বৰ কি আছিল, যে বিদ্যুৎ তাপীয় সঁজুলি এটাত যেনে ৰুটি সেকা সঁজুলি আৰু ইস্ত্ৰিৰ বিশুদ্ধ ধাতুৰ পৰিৱৰ্তে সংকৰ ধাতু কিয় ব্যৱহাৰ কৰা হয়। যে বৈদ্যুতিক সঁজুলি যেনে পাৱাৰ ৰুটি সেকা সঁজুলি বৈদ্যুতিক ইস্ত্ৰি সংকৰ ধাতুত ব্যৱহাৰ কৰা হয়, কাৰণ বিশুদ্ধ ধাতুতকৈ সংকৰ ধাতুৰ আপেক্ষিক ৰোধ বেছি। যেতিয়া সংকৰ ধাতুৰ বনোৱা হয়, ধাতুৰে বনোৱা বস্তুৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত হয়, তেতিয়া অত্যাধিক তাপৰ সৃষ্টি হয় আৰু উষ্ণতা অত্যাধিক বৃদ্ধি পালে ইয়াৰ ৰোধত্বকে পৰিৱৰ্তন নহয়, সুতরাং অত্যাধিক উষ্ণতা ই জাৰিত নহয়। নাম্বাৰ 6 কি আছে, ঘৰুৱা বৰ্তনীবিলাকত শ্ৰেণীবদ্ধ সজ্জা কিয় ব্যৱহাৰ কৰা হয়। যে স্থিৰ বিভবেদৰ কাৰণে প্ৰবাহৰ ৰোধৰ ব্যস্তানুপাতিক, আনহাতে শ্ৰেণীবদ্ধ সজ্জাত মুঠ ৰোধ বাঢ়ি যায়। সেই কেইবাবিধ বৈদ্যুতিক সাৰঙ্গমত শ্ৰেণীবদ্ধ সজ্জা সংযোজিত কৰিলে সাৰঙ্গমৰ কাৰ্যদক্ষতা হ্ৰাস পায়। তদুপৰি যিকোনো সাৰঙ্গমৰ অনুপস্থিতিয়ে আন সকলোবোৰ অকামিলা কৰি পেলায়। ইয়াৰ কাৰণে ঘৰুৱা বৰ্তনীবিলাকত শ্ৰেণীবদ্ধ সজ্জা ব্যৱহাৰ কৰা হয়। নাম্বাৰ ডিত কি আছে, যে এডাল
পৰিবাহী ৰোধ ইয়াৰ প্ৰস্থচ্ছেদৰ কালিৰ লগত কিদৰে পৰিৱৰ্তন হয় যে ইলেক্ট্ৰনবোৰ মিহি তাৰলৈ মোটা তাৰলৈৰ মাজত ভালদৰে প্ৰবাহিত হয় ইলেক্ট্ৰনবোৰ মিহি তাৰতকৈ মোটা তাৰৰ মাজেৰে ভালদৰে প্ৰবাহিত হ'ব পাৰে অৰ্থাৎ মোটা তাৰৰ পৰিবাহীৰ মাধ্যমৰ ভালদৰে ইলেক্ট্ৰনৰ গতি কৰিব পাৰে সুতরাং এই তাৰৰ ৰোধ ইয়াৰ প্ৰস্থচ্ছেদৰ ব্যস্তানুপাতিক এতিয়া নাম্বাৰ ইত কি আছিল যে বিদ্যুতিক সৰবৰাহৰ বাবে সাধাৰণতে তাম আৰু এলুমিনিয়ামৰ তার কিয় ব্যৱহাৰ কৰা হয় যে তাম আৰু এলুমিনিয়ামৰ আপেক্ষিক ৰোধ অতি কম ফলস্বৰূপে যেতিয়া তাম আৰু এলুমিনিয়ামৰ তাৰৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত হয় তেতিয়া তাপৰ আকাৰে হ্ৰাস পাই ক্ষমতাৰ পৰিমাণ কম হয় ঠিক আছে যে আকাৰে হ্ৰাসপ্ৰাপ্ত ক্ষমতাৰ পৰিমাণ কম হয় সেয়ে এলুমিনিয়ামৰ তার সাধাৰণতে ব্যৱহাৰ কৰা হয় তো এইটো ভিডিঅ'ত ক্লাছ 10ৰ সায়েন্সৰ চেপ্টাৰ নাম্বাৰ 12 যাৰ নাম আছিল বিদ্যুৎ বা ইলেক্ট্ৰিচিটিৰ গোটেই প্ৰশ্ন উত্তৰৰ বিষয়ে আলোচনা কৰা হৈছে আশা কৰোঁ গোটেইখিনি বস্তু তুমি বুজি পাইছা সো ভিডিঅ'টো এটা লাইক কৰিবা লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আকৌ লগ পাম পৰৱৰ্তী ভিডিঅ'ত ধন্যবাদ